নমস্কাৰ আজি আমি জিটি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কোৱেশ্চনখিনি আলোচনা কৰিম আৰু আপোনালোকৰ কিমানটা কাৰেক্ট হল কমেন্ট বক্সত কমেন্ট কৰি জনাব সো কোৱেশ্চন নম্বৰ 1 ত দি আছে যে যেতিয়া শিক্ষাৰ্থীসকলে বিষয় এটা বুজিবলৈ অসুবিধা পায় তেতিয়া শিক্ষকজনে কি কৰিব লাগে সো ইয়াৰ এনসাৰটো হল যে অপচন নম্বৰ 2 বি হ'ব যে বিষয়টো বুজাবলৈ তেওঁলোকৰ জীৱনৰ বিভিন্ন উদাহৰণ ব্যৱহাৰ কৰিব লাগে সো ইয়াৰ এনসাৰটো হল অপচন নম্বৰ 2 বি হয় সো নেক্সট কোৱেশ্চন নম্বৰ 2 দি আছে সো বিদ্যালয়ত শিক্ষা সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ সো এই দি আছে ভাল সুবিধা আৰু আন্তঃগাঁথনি আৰু মুক্তভাৱে উপলব্ধ সম্পদৰ পৰিসৰ আৰু বৃদ্ধি আছে শিক্ষাৰ্থী শিক্ষক নেতা আৰু অভিভাৱক সম্প্ৰদায়ৰ মাজত শক্তিশালী সম্পৰ্ক সো ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ বি যে বিদ্যালয়ত শিক্ষা সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হল যে শিক্ষাৰ্থী শিক্ষক নেতা আৰু অভিভাৱক সম্প্ৰদায়ৰ মাজত শক্তিশালী সম্পৰ্ক সো নেক্সট কোৱেশ্চন নম্বৰ 3 দি আছে সো আহোম ৰাজত্বকালত যদি সোণোৱালসকল সোণৰ লগত জড়িত ৰূপৱালসকল ৰূপৰ লগত জড়িত তেন্তে তিৰুৱালসকল কিহৰ লগত জড়িত আছিল সো ইয়াৰ এনসাৰটো এটা অপচন নম্বৰ 2 সি হয় নাও হয় যে তিৰুৱালসকল নাওৰ সৈতে জড়িত আছিল নেক্সট কোৱেশ্চন নম্বৰ 4 দি আছে সো নেক্সট কোৱেশ্চন নম্বৰ 5 দি আছে শিক্ষকে শিক্ষাৰ্থীসকলৰ সৃজনীমূলক চিন্তাৰ কিদৰে মূল্যায়ন কৰিব পাৰে সহপাঠীৰ মূল্যায়নৰ পৰিচালনা কৰি শিক্ষাৰ্থীৰ আচৰণ পৰ্যবেক্ষণ কৰি প্ৰকল্প ভিত্তিক মূল্যায়নৰ দ্বাৰা আৰু প্ৰমাণীকৃত মূল্যায়নৰ দ্বাৰা সো ইয়াৰ এনসাৰটো হল এটা অপচন নম্বৰ বি হ'ব যে শিক্ষাৰ্থীৰ আচৰণ পৰ্যবেক্ষণ কৰি সো নেক্সট কোৱেশ্চন নম্বৰ 6 ত দি আছে সো কোৱেশ্চন নম্বৰ 6 ত ম্যাথছৰ দি আছে ম্যাথছৰখিনি আমি ইয়াৰ পিছৰ ভিডিওটো আলোচনা কৰিম সো নেক্সট কোৱেশ্চন 7 দি আছে যিসকল ছাত্ৰ ছাত্ৰীক সঘনাই শাস্তি দিয়া হয় তেওঁলোকে শাস্তিক গুৰুত্ব নিদিয়ে আৰু অসৎ আচৰণ কৰিয়ে থাকে ইয়াৰ কাৰণ হল এই অভ্যাসত পৰিণত হৈছে তেওঁলোক জেদি তেওঁলোক অনুপ্ৰেৰণাহীন আৰু তেওঁলোক অপৰাধ পৰায়ণ সো ইয়াৰ এনসাৰটো লিটো অপচন নম্বৰ এ হ'ব যে এই অভ্যাসত পৰিণত হৈছে নেক্সট কোৱেশ্চন নম্বৰ 8 দি আছে সো ম্যাথছ দি আছে সো 9 দি আছে তলত উল্লেখ কৰা কোনবোৰ ক্ষুদ্ৰ সঞ্চয়ৰ আহিলা সো পিপিএফ সুকন্যা সমৃদ্ধি আঁচনি কিষাণ বিকাশ পত্ৰ তলত দিয়া সংকেত ব্যৱহাৰ কৰি সঠিক উত্তৰটো বাছি উলিওৱা সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ 2 ডি হ'ব যে 1 2 আৰু 3 তিনিটাই হয় সো নেক্সট কোৱেশ্চন 10 দি আছে সো ইয়াতে দি আছে শিশুৰ বিষয়ে তলৰ কোনবোৰ কথা শুদ্ধ হয় শিশুসকল জ্ঞানৰ নিষ্ক্ৰিয় প্ৰাপক শিশুসকল সমস্যা সমাধানকাৰী শিশুসকল বৈজ্ঞানিক অনুসন্ধানকাৰী আৰু শিশুসকল পৰিৱেশৰ সক্ৰিয় অন্বেষক সঠিক বিকল্পটো বাছি উলিওৱা সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ 2 বি হ'ব কেৱল 2 3 আৰু 4 হ'ব কাৰণ 1 টো দি আছে শিশুসকল জ্ঞানৰ নিষ্ক্ৰিয় প্ৰাপক এটো ৰং হয় সো নেক্সট কোৱেশ্চন নম্বৰ 11 দি আছে So choose the correct option to fill in the blank. A busy person has dash time to waste. So your answer to little option number A has a busy person has a little time to waste. So next question number 12 দি আছে বিবৃতি দি আছে কিশোৰ কিশোৰীসকলৰ মানসিক বৃদ্ধি দ্ৰুতগতিত হয় সো কাৰণটো দি আছে কিশোৰ কিশোৰীসকলে বিদ্যালয়ত যোৱাটো ব্যক্তিকৰ বুলি বিবেচনা কৰে সঠিক বিকল্পটো নিৰ্বাচন কৰক সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ 2 এটো এ হ'ব বিবৃতিটো কি হয় শুদ্ধ হয় কিন্তু কাৰণটো কি হ'ব অশুদ্ধ হয় সো নেক্সট কোৱেশ্চন নম্বৰ 13 দি আছে সো চিৰাও কোন ৰাজ্যৰ এটা প্ৰাচীন পৰম্পৰাগত নৃত্য হয় মিজোৰাম ছত্তীশগড় হিমাচল প্ৰদেশ গোৱা সো ইয়াৰ এনসাৰটো অপচন নম্বৰ 2 হয় যে মিজোৰাম হয় সো নেক্সট কোৱেশ্চন 14 দি আছে যে তলৰ কোনবোৰ গুণ শিক্ষা আহৰণৰ বাবে প্ৰয়োজন পৰিপক্কতা ক্ষমতা প্ৰেৰণা ক্ষমতা পৰিপক্কতা বুদ্ধিমতা সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ 2 ডি হ'ব যে প্ৰেৰণা ভাষা আৰু সামাজিক পৰিৱেশ সো নেক্সট কোৱেশ্চন নম্বৰ 15 দি আছে
কুৱেশ্যন নম্বৰ 15 মেথছ হয় সো 16 দিয়া আছে যে তলৰ কোনটো গোটৰ 4খন দেশ G20 সদস্য হয় আৰ্জেন্টিনা মেক্সিকো দক্ষিণ আফ্ৰিকা আৰু তুৰ্কী সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো বি হ'ব যে অষ্ট্ৰেলিয়া কানাডা মালয়েছিয়া আৰু নিউজিল্যান্ড সো নেক্সট কোৱেশ্যন 17 দিয়া আছে সো কছাৰী ৰাজ্যৰ শেষ ৰাজধানী কি আছিল মাইবং মৰঙি বিজনী খাসপুৰ সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে খাসপুৰ হয় কছাৰী ৰাজ্যৰ শেষ ৰাজধানী সো 18 দিয়া আছে তলৰ কোনটো মূল্যায়ন আঁচনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ শ্ৰেণীত জ্ঞান অৰ্জনৰ আটাইতকৈ নিৰ্ভৰযোগ্য ইংগিত প্ৰদান কৰে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো বি হ'ব যে অনানুষ্ঠানিক পৰ্যবেক্ষণ ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী কাৰ্য আৰু পৰীক্ষাৰ ফলাফল সো নেক্সট কোৱেশ্যন নম্বৰ 19 দিয়া আছে শ্ৰী দুৰ্জয়ৰ কাৰ ৰাজধানী আছিল ৰত্নপাল ভাস্কৰ বৰ্মন ৰুদ্ৰসিংহ নীতিপাল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো হয় যে ৰত্নপাল হয় নেক্সট কোৱেশ্যন 20 দিয়া আছে from the options given below choose the word that is most nearly opposite to the word frugal so ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো হয় যে extravagant হয় opposite word হয় so next question 21 দিয়া আছে বিবৃতি 1 দিয়া আছে প্ৰাৰম্ভিক শৈশৱ কালত শিশুৱে সৰু সৰু কাৰণত খং দেখুৱাই বিৰক্তি প্ৰকাশ কৰে আৰু বিবৃতি 2 দিয়া আছে শৈশৱ কালৰ পাছৰ পৰ্যায়ত দেখা যায় যে তেওঁলোকক সমালোচনা আৰু আওকাণ কৰিলে খং উঠে যুক্তি ইয়াতে দিয়া আছে শিশুৱে শৈশৱৰ পৰা কৈশোৰ অৱস্থাত প্ৰৱেশ কৰাৰ লগে লগে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকে সঠিক বিকল্পটো বাছনি কৰক সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো বি হ'ব যে বিবৃতি সো বিবৃতি 1 আৰু বিবৃতি 2 দুটাই সঁচা কিন্তু যুক্তিৰ লগত কোনো ইয়াৰ কি নাই সম্পৰ্ক নাই সো নেক্সট কোৱেশ্যন 22 দি আছে ভাৰতে বিমান প্ৰতিৰক্ষা বৃদ্ধি কৰোতে উন্নয়ন পেন্সিৰ ভেৰিয়েন্টৰ বাবে কোনখন দেশৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰিছে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ বি হয় যে ৰাছিয়া সো নেক্সট কোৱেশ্যন 23 দি আছে কিশোৰ কিশোৰীসকলৰ মাজত সাইবাৰ বুলিং প্ৰতিৰোধ কৰাৰ কাৰ্যকৰী উপায় কোনটো সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো সি হয় যে ডিজিটেল নাগৰিকত্বৰ প্ৰচাৰ কৰা সো নেক্সট কোৱেশ্যন 24 দি আছে পছা যিটো ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল চুকাফা চুহুংমুং প্ৰতাপ সিং আৰু ৰুদ্ৰসিংহ সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো সি হয় যে প্ৰতাপ সিং নেক্সট কোৱেশ্যন 25 দি আছে শৈশৱৰ পিছৰ সময়কালক কিদৰে চিহ্নিত কৰা হয় সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো ডি হ'ব যে এইবোৰৰ এটাতকৈ কি হয় অধিক সো নেক্সট কোৱেশ্যন 26 দি আছে কাছাৰৰ বৰাক বা সুৰমা নদীৰ উৎপত্তিস্থল হল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো এ হয় যে কাৰ্বি আংলং হয় সো নেক্সট কোৱেশ্যন 27 দি আছে তলৰ কোনটোৱে গঠনমূলক মূল্যায়নক সামগ্ৰিক মূল্যায়নৰ পৰা পৃথক কৰে সো ইয়াৰ এনসাৰটো হল অপচন নম্বৰ এটো ডি হয় যে উন্নতিৰ বাবে প্ৰতিপুষ্টৰ ব্যৱস্থা কৰা সো নেক্সট কোৱেশ্যন 28 দি আছে নৰহৰি বুঢ়া ভকত নামৰ ব্যক্তিজনে কি নৃত্য জনপ্ৰিয় কৰাত আগভাগ লৈছিল দেৱদাসী নৃত্য বাগৰুম্বা নৃত্য দশাৱতাৰ আৰু ভৰতাল নৃত্য সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো ডি হয় যে ভৰতাল নৃত্য সো নেক্সট কোৱেশ্যন 29 দি আছে বিশেষ চাহিদা সম্পন্ন শিশুসকলক একেটা শ্ৰেণীতে ফলপ্ৰসূভাৱে শিকাবৰ বাবে শিক্ষকে তলত দিয়া কোনটো পদ্ধতি গ্ৰহণ কৰিব পাৰে সো ইয়াৰ এনসাৰটো হল অপচন নম্বৰ এটো বি হয় যে শিক্ষামূলক সহায়তা আৰু দলীয় শিকন কৌশলৰ সৃষ্টি কৰি সো নেক্সট কোৱেশ্যন 30 দি আছে choose the correct option to fill in the blank she lives dash honest means so ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ she lives on honest means so next question so ইয়াৰ এনসাৰটো হ'ব যে she lives by honest means option number B so next question 31 দি আছে so আপোনালোকে কোৱেশ্যন খিনি পঢ়ি চাব so 31 ৰ এনসাৰটো হ'ব এটো অপচন নম্বৰ ডি যে নহয় শিশুৱে পূৰ্বৰ অভিজ্ঞতা সংযোগ কৰি শিকে আৰু ইয়াক ভাঙি নতুন জটিল ধাৰণা আৰু জ্ঞান তুলিব পাৰে so next question 32 দি আছে 32 ম্যাথছ দি আছে যদিও ম্যাথছ দি আছে so ইয়াৰ এনসাৰটো হ'ব এটো অপচন নম্বৰ 1% এটো হ্ৰাস পাব
সো নেক্সট কোশ্চেন 33 দি আছে বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছে ডক্টৰ লক্ষ্মীনন্দন বৰা কোনখন গ্ৰন্থৰ বাবে তেওঁ এই সন্মান লাভ কৰিছিল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো বি হয় যে কাইকল্প গ্ৰন্থৰ বাবে লাভ কৰিছিল সন্মানটো সো নেক্সট কোশ্চেন 34 দি আছে সামাজিকীকৰণ বিদ্যালয় শিক্ষাৰ এটা অভিন্ন অংগ ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি দেখিবলৈ পোৱা যায় সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে শৈশৱৰ পাছৰ কালত সো নেক্সট কোশ্চেন 35 দি আছে যে পক্সো আইন অনুসৰি শিশুৰ ব্যাখ্যা কি সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ 18 বছৰ তলৰ যিকোনো ব্যক্তি সো নেক্সট কোশ্চেন 36 দি আছে from the options given below choose the word that is most nearly the same in meaning to the word synopsis so your answer to hol eto option number c hoy je summary hoy so next question 37 di ase so 37 di ase মালতীয় নৱম শ্ৰেণীত গণিত শিকায় তাই শ্ৰেণীত এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিয়ে গণিত বুজিবলৈ অতি কঠিন বুলি ভাবে সো এখানে পঢ়ি লব সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ সি হয় যে তেও হিসাব কৰিবলৈ সময় ললে লক তেও যোগ আৰু পূৰণৰ টেবুল থকা অতিৰিক্ত পৰ্টেলৰ চাৰ্ট দিয়াটো ভাল আৰু সেইবোৰ তেও নিয়মিতভাৱে চাই আৰু ব্যৱহাৰ কৰি তথা স্মৰণ কৰাত সহায় কৰিব সো নেক্সট কোশ্চেন 38 দি আছে choose the correct option to fill in the blank so I am entirely absorbed that's my business so your answer to it option number a hobo je I am entirely absorbed in my business next question 39 di ase অসমৰ জলবায়ু তলৰ কোন প্ৰকাৰৰ হয় ক্ৰান্তীয় জলবায়ু ক্ৰান্তীয় গৰম উষ্ণ আৰু শীতল সো ইয়াৰ এনসাৰ হল এটো অপচন নম্বৰ এ হয় যে ক্ৰান্তীয় হয় সো নেক্সট কোশ্চেন 40 দি আছে পাঠদান আৰম্ভ কৰাৰ আগতে ছাত্ৰ ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ শিক্ষকসকলে শ্ৰেণীত এটা প্ৰেৰণামূলক অনুশীলনীৰ ব্যৱহাৰ কৰে তলত দিয়া কোনটো সূত্ৰ শিক্ষকসকলে ব্যৱহাৰ কৰে প্ৰস্তুতি নীতি পৰিণত নীতি অনুশীলনৰ নীতি আৰু দৃষ্টিভংগী নীতি সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এ হয় যে প্ৰস্তুতিৰ নীতি ল অফ ৰেডিনেছ সো নেক্সট কোশ্চেন 41 দি আছে 1424 চনত অসমত ব্ৰিটিছ শাসনৰ 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো সি হয় যে গমধৰ কোঁৱৰে দিছিল নেক্সট কোশ্চেন 42 দি আছে পাঠ পৰিকল্পনাৰ ফলপ্ৰসূতা নিশ্চিত কৰিবলৈ তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো ডি হয় যে পাঠৰ লগত প্ৰাসংগিক সকলো ধৰণৰ প্ৰদৰ্শন আৰু আৰ্হি সো নেক্সট কোশ্চেন 43 দি আছে সো 43 ত প্যাৰাগ্ৰাফ দি আছে সো আপোনালোকে এইখিনি চাই লব সো প্যাৰাগ্ৰাফ খিনি পিছত আলোচনা কৰা হ'ব সো 48 দি আছে যে গধা ফুটুকি আৰু টুপি মুৰিয়া বান্দৰ ক'ত পোৱা যায় সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এ হ'ব যে মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় নেক্সট কোশ্চেন 49 দি আছে শিকনৰ ক্ষেত্ৰত তলত দিয়া কোনটো সঁচা সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো বি হ'ব যে শিকনে নতুন অভিজ্ঞতাৰ লগত অভিযোজিত হোৱাত সহায় কৰে সো নেক্সট কোশ্চেন 50 দি আছে অসমৰ আটাইতকৈ প্ৰাচীন ঐতিহাসিক ৰাজবংশ হল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো বি হ'ব যে বৰ্মন হয় সো নেক্সট কোশ্চেন 51 দি আছে ভাষাগত সমস্যা থকা ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ মালতীক তলত কেইটামান বিকল্প দিয়া আছে আপোনাৰ মালতীয়ে শিক্ষাৰ্থীসকলক ভাল ফলাফল দেখুৱাবলৈ সৰ্বোত্তম কোনটো বিকল্প গ্ৰহণ কৰিব লাগিব সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি বিভিন্ন ছবি সংকেত আৰু বাস্তৱ জীৱনৰ পৰিস্থিতি ব্যৱহাৰ কৰিব লাগিব সো নেক্সট কোশ্চেন নম্বৰ 52 দি আছে fill up the blank with the correct tense of the bracketed verb Rohan dash watched the movie before he read the review so your answer hol eto option number 2 b hobo je had watched Rohan had watched next question 53 di ase tolot dia মূল্যায়ন সমূহৰ ভিতৰত কোনটো কম অন্তৰ্ভুক্তিমূলক
সো ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ প্ৰমাণীকৃত পৰীক্ষা সো নেক্সট কোৱেশ্চন 54 দি আছে সো 54 ত ম্যাথছ দি আছে 55 হ'ব সো 55 দি আছে ধন্না অকলশৰীয়াকৈ থাকে আৰু দুপৰীয়াৰ আহাৰ অকলে গ্ৰহণ কৰে আৰু আন ছাত্ৰ ছাত্ৰীসকলৰ লগত মিলিজুলি নাথাকে তাই শ্ৰেণীত অকলে বহে আৰু নিজকে খুব বিচ্ছিন্ন আৰু অসুখী অনুভৱ কৰে এই পৰিস্থিতি অনুসৰি আসলতে কি হৈছে সো ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ এইটো এ হ'ব যে তাই নিম্ন আত্মমূল্য অনুভৱ কৰিছে সো নেক্সট কোৱেশ্চন 56 ত দি আছে so 50 from the options given below choose the word that is most nearly opposite to the word beginning so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ এ হয় malevolent হয় so 56 ৰ এনসাৰটো হ'ল অপশন নম্বৰ এ so next question 57 ত দি আছে সাধাৰণতে পাঠ্যক্ৰমৰ শেষত গ্ৰেড নিৰ্ধাৰণ কৰিবলৈ কৰা মূল্যায়নক কি বুলি কোৱা হয় so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ এইটো সি হয় যে সামগ্ৰিক মূল্যায়ন যে সামেটিভ assessment so next question 58 ত দি আছে মিৰ্জুমুলাক অসম আক্ৰমণ কৰিবলৈ কোনে পঠিয়াইছিল so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ ডি হয় যে ঔৰংজেবে পঠিয়াইছিল 59 ত দি আছে বিবৃতি আৰু যুক্তি দি আছে so 59 ৰ ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ বি হ'ব যে বিবৃতি শুদ্ধ আৰু যুক্তি হৈছে বিবৃতিৰ শুদ্ধ ব্যাখ্যা so next question 60 দি আছে from the options given below choose the word that is most nearly opposite to the word ecumen so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ বি হয় যে imbecility হয় so next question 61 ত দি আছে so 61 ৰ ইয়াৰ এনসাৰটো হ'ল অপশন নম্বৰ এ হয় যে কাৰণ বুজা আৰু প্ৰত্যক্ষ ঘটনা অনুযায়ী সমাধান উলিওৱা so next question 62 দি আছে ভাৰতৰ ইতিহাস অনুসৰি কোন হ'ব ভৱিষ্যতৰ বুদ্ধ যিজনে বিশ্বক বসাবলৈ জন্ম ল'ব so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ সি হয় মৈত্ৰেয় হয় so next question 63 দি আছে so 63 so আপোনালোকে এখিনি পঢ়ি ল'ব so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ এইটো ডি হয় যে তেওঁ সহায় কৰিবলৈ এটা সমনীয়া সমৰ্থন গোট সৃষ্টি কৰি তেওঁ সামাজিক মঞ্চত আগবাঢ়ি যোৱাত সহায় কৰিব লাগে so next question 64 দি আছে रुद्र सिंहই ৰংঘৰ প্ৰথমতে বাঁহ আৰু কাঠেৰে তৈয়াৰ কৰিছিল পাছত কোনে ইটা আৰু ইটা কাঠা মিশ্ৰণেৰে ইয়াক তৈয়াৰ কৰিছিল সো ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ এইটো বি হ'ব যে প্ৰমত্ত সিংহ সো নেক্সট কোৱেশ্চন 65 ত দি আছে সো নিম্নলিখিত কোনটো অসমৰ দেওহা সংৰক্ষিত বনাঞ্চল সো ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ বি হ'ব যে ইয়াৰ সকলোবোৰে হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামদফা আৰু দিহিং পাটকাই সো অল অফ দ্য এভভ সো next question question number 66 ত দি আছে so all of this so এজন ছাত্ৰই প্ৰায় গৃহ কাৰ্যবোৰ সম্পূৰ্ণ নকৰে তেওঁ কামবোৰ জমা দিয়া সময় পাৰ কৰি দিয়ে so এখিনি গোটেইখিনি পঢ়ি ল'ব so ইয়াৰ এনসাৰটো হ'ল যে অপশন নম্বৰ এইটো এ হ'ব যে ছাত্ৰজনৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস কৰক সামৰ্থ্যৰ শিক্ষাৰ্থীৰ শিকনৰ গতিৰ প্ৰতি সঁহাৰি দিয়ক তেওঁ সময়মতে কামবোৰ কৰিব নোৱাৰা কাৰণসমূহ বুজিবলৈ চেষ্টা কৰক so next question 67 ত দি আছে so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ so change the sentence into a negative sentence so ইয়াৰ এনসাৰটো কনফিউজ আছে ইয়াৰ এনসাৰটো আমি পিছত আলোচনা কৰি কম so next question 68 ত দি আছে পৰীক্ষাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ সময়ত তলৰ কোনটো বিবেচনা কৰা নহয় so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ এইটো ডি হ'ব যে পাঠদানৰ সময় so next question 69 ত দি আছে from the options given below choose the word that is most nearly opposite to the gallant so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ সি হৈছে co-word next question 70 দি আছে স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত স্থাপিত হোৱা স্বৰাজ দলৰ সভাপতি কোন আছিল so ইয়াৰ এনসাৰটো হ'ল অপশন নম্বৰ এইটো ডি হয় যে তৰুণৰাম ফুকন আছিল next question 71 ত দি আছে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা সাহিত্যিক কোন আছিল so ইয়াৰ এনসাৰটো হ'ল এইটো অপশন নম্বৰ এ হয় যে নলিনীৱালা দেৱী so 72 ত দি আছে
সো নেক্সট কোৱেশ্চনটো আমি লৈছো 72 সো 74th আলি আই লিগাং অসমত থকা মিচিং জনগোষ্ঠীসকলৰ এটা প্ৰধান উৎসৱ বছৰৰ কোনটো দিনত এই উৎসৱ পালন কৰা হয় সো ইয়াৰ এনসাৰটো হ'ল এটো অপচন নম্বৰ এটো সি হয় যে ফাগুন মাহৰ প্ৰথম বুধবাৰ সো নেক্সট কোৱেশ্চন 75 দি আছে সো এটো ম্যাথছৰ দি আছে সো 76 টো আমি লৈছো যে কলমকাৰী চিত্ৰকলা হল সো ইয়াৰ এনসাৰটো হল যে এটো অপচন নম্বৰ এ হয় যে দক্ষিণ ভাৰতেৰ হাতেৰে ৰং কৰা কপাহী বস্ত্ৰ সো নেক্সট কোৱেশ্চন 77 দি আছে সো এখিনি গটেখিনি পঢ়ি লব সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো ডি হয় যে আলোচনাৰ মাজত তাই সহজ হ'বলৈ আৰু অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ তাই নামটো সম্বোধন কৰিব সো নেক্সট কোৱেশ্চন 78 দি আছে so 78 this choose the correct option to the fill in the blank so yeah answer to all it option number 2 a hobo je was fairly audible to everyone so next question 78 di ase 78 to hall 79 jehetu so maths di ase so 81 di ase je bronze hall je bronze ki so your answer to all option number 2 c hoy so pokhian so next question 82 দি আছে so 82 ইয়াৰ আনসাৰটো হ'ব যে অপচন নম্বৰ 2 বি হয় যে বিবৃতিটো শুদ্ধ আৰু যুক্তিটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা so next question 83 দি আছে so 1894 চন কিহৰ লগত সম্পৰ্কিত হয় so ইয়াৰ আনসাৰটো হ'ল এটো অপচন নম্বৰ 2 হয় যে পথৰুঘাটৰ বিদ্ৰোহ so next question 84 দি আছে so 84 ইয়াৰ আনসাৰ হল এটো অপচন হয় from হয় অপচন বি হয় ice cream is made from water so next question 85 দি আছে 85 টো ম্যাথছৰ হয় 86 দি আছে NCF 2023 অনুসৰি তলৰ কোনটো বৈশিষ্ট্য এটা ফলপ্ৰসূ সক্ষম পৰিবেশ সৃষ্টি কৰে so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ বি হয় যে পদ্ধতিগত সক্ষম প্ৰযুক্তিৰ ব্যৱহাৰ অন্তৰ্ভুক্তি ক্ষমতা আৰু শিক্ষাৰ্থীসকলৰ ভাল আচৰণ so next question 87 দি আছে so এতিয়া এখিনি পঢ়ি লব so 87 ৰ ইয়াৰ আনসাৰটো হল যে ইতিবাচক প্ৰতিপুষ্টি so next question 88 দি আছে যে কাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ এ হয় যে স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল so 89 দি আছে so 89 ৰ ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে এক্সিডেন্টাল হয় so I had not expected to meet him it was quite an accidental meeting so next question so 90 দি আছে এগৰাকী শিক্ষকে তেওঁৰ প্ৰাথমিক শ্ৰেণী কোঠাত ফলপ্ৰসূ শিক্ষণ উন্নত তলত দিয়া কোনটো উপায়েৰে কৰিব পাৰে so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে বিষয়বস্তু সংযোগ কৰা so next question 91 দি আছে so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ বি হ'ব যে the Shoraighat bridge is the first one over the Brahmaputra so next question 92 দি আছে টুনি নদীখন কোন জিলাত অৱস্থিত আছে so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে মাজুলী so next question 93 দি আছে পাঠ পৰিকল্পনা কৰাৰ সময়ত তলৰ কোনটো আটাইতকৈ কম গুৰুত্বপূৰ্ণ so 93 so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে আইসিটি সম্পদৰ উপলব্ধতা so next question 94 দি আছে so তলৰ কোনজন ভাৰতীয় আন্দোলনৰ শহীদ নাছিল so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ ডি হয় মনিৰাম দেৱান শহীদ নাছিল next question 95 দি আছে ঋণাত্মক পুষ্টি হল so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ বি হয় যে অস্বস্তিদায়ক উপদিকৰ উপস্থাপনা so next question 96 দি আছে so কোচ ৰাজবংশীসকলৰ কুখান গীত নৃত্য কোনখন গ্ৰন্থৰ লগত জড়িত হয় so ইয়াৰ আনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে ৰামায়ণৰ লগত জড়িত হয় next question 97 দি আছে so 97 ৰ ইয়াৰ আনসাৰটো হল অপচন নম্বৰ বি হয় যে তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ আগ্ৰহ আৰু অসুবিধাৰ বিষয়ে বুজি লোৱা
সো প্যাৰাগ্ৰাফখিনি পঢ়ি ল'ব সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈছো সো 103 পৰা আৰম্ভ কৰিছো যে 640 খ্ৰীষ্টাব্দত অসম ভ্ৰমণ কৰিবলৈ অহা হিউৱেন চাং কোনজন ৰজাৰ আতিথ্য গ্ৰহণ কৰিছিল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এ হয় যে কুমাৰ ভাস্কৰ বৰ্মন হয় সো নেক্সট কোৱেশ্চন 104 দি আছে ভাৰতৰ কেইখন ৰাজ্যৰ লগত অসমৰ সীমা লগ লাগি আছে সো ইয়াৰ এনসাৰটো হল 7খন ৰাজ্য সো নেক্সট কোৱেশ্চন 105 দি আছে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এ হয় যে ইকুৱেষ্টৰিয়ান হয় সো নেক্সট কোৱেশ্চন 106 দি আছে শিক্ষক হিচাপে তলৰ কোনটো উপায়েৰে বিদ্যালয়ৰ ল'ৰা ছোৱালীক প্ৰেৰণ যোগাব পাৰি সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ সি হয় যে বিশ্বাস আৰু যত্নৰ পৰিৱেশত তেওঁলোকৰ আগ্ৰহ অনুসৰি কাৰ্যকলাপত লিপ্ত কৰাব লাগে সো নেক্সট কোৱেশ্চন 107 দি আছে তলত দিয়া কোনখন অসমৰ জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল হয় সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ বি হয় যে মানক হয় নেক্সট কোৱেশ্চন 108 দি আছে মনিৰাম দেওনৰ লগত আৰু কাক ফাঁসি দিয়া হৈছিল 108 সো ইয়াৰ এনসাৰটো অপচন নম্বৰ সি হয় যে পিয়লি বৰুৱা 109 দি আছে মানৱতাবাদী তত্ত্ব মতে প্ৰতিজন ব্যক্তিয়ে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি যে আত্মলব্ধি কৰাৰ বাবে অন্তৰ্নিহিত প্ৰেৰণা থাকে সো নেক্সট কোৱেশ্চন সো 110 টা ম্যাথছ আছে 111 টো লৈছো সো এখিনি পঢ়ি চাব সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো সি হয় যে সামাজিক আবেগিক প্ৰক্ৰিয়া হয় কোৱেশ্চন 112 দি আছে সো তলৰ কোন গৰাকী জোনাকী যুগৰ অন্তৰ্ভুক্ত নাছিল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে নিধিৰাম ফাৰৱাল সো নেক্সট কোৱেশ্চন 113 দি আছে 2024 চনৰ মহিলা এছ'চিয়েশ্যন মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফিৰ বিজয়ী আৰু ৰানাৰ আপ দলবোৰ হৈছে ক্ৰমান্বয়ে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এ হয় জাপান আৰু চীন হয় নেক্সট কোৱেশ্চন 114 দি আছে সো এখিনি আপোনালোকে পঢ়ি চাব সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি হয় যে আদিত্য হৈছে এনে এজন ছাত্ৰ যি মনোযোগৰে অভাৱ আৰু অধিক সক্ৰিয়তা বেমাৰৰ দ্বাৰা আক্ৰান্ত সেইবাবে তেওঁক মাজে সময়ে বিৰতি প্ৰদান কৰি ঘুৰিব দিয়াটো প্ৰয়োজনীয় সো নেক্সট কোৱেশ্চন 115 দি আছে সো 28 জুলাইত পালন কৰা বিখ্যাত স্বাধীনতা যুঁজাৰু তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী কি বুলি উদযাপন কৰা হয় সো ইয়াৰ এনসাৰটো হল দেশভক্তি দিৱস সো নেক্সট কোৱেশ্চন 116 দি আছে 116 যে শিক্ষাৰ্থীৰ বৈচিত্ৰ্যই বুজায় যে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি প্ৰতিজন শিক্ষাৰ্থীয়ে আনজনৰ পৰা বিভিন্ন দিশত অনন্য আৰু পৃথক সো নেক্সট কোৱেশ্চন 117 ম্যাথছ দি আছে 118 দি আছে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো সি হয় যে had sent before you gave answers sir had sent them to us so next question 119 ম্যাথছ দি আছে so 120 দি আছে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে জাতীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি আছিল সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এটো বি হয় যে হালধীয়া চৰাইয়ে বাওধান খায় সো নেক্সট কোৱেশ্চন 121 দি আছে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 শিক্ষক সবলীকৰণ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এই নীতি অনুসৰি কন্টিনিউয়াছ প্ৰফেশনাল ডেভেলপমেন্ট হিচাপে এটা শিক্ষা বৰ্ষত প্ৰতিজন শিক্ষকৰ পৰা অন্তত কিমান ঘণ্টা শিক্ষক প্ৰশিক্ষণৰ আশা কৰা হয় সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ ডি সো 122 দি আছে বিবৃতি আৰু যুক্তি দি আছে সো ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ এ হয় যে বিবৃতিটো শুদ্ধ আৰু যুক্তিটোৱে ইয়াক ভালদৰে ব্যাখ্যা কৰে সো নেক্সট কোৱেশ্চন 123 সো 123 ম্যাথছ দি আছে 124 দি আছে সো 124 ইয়াৰ এনসাৰটো হল অপচন নম্বৰ টু বি উইথ হয় he has been invested with great military honor so 125 দি আছে so 125 ইয়াৰ এনসাৰ হল অপচন নম্বৰ টু বি শুদ্ধ হয় কাৰণ শিশুৱে সমনীয়াৰ পৰা বহুত দক্ষতা আহৰণ কৰিব পাৰে so next question 126 দি আছে so maths দি আছে 127 দি আছে so 127 ইয়াৰ এনসাৰটো হল এটো অপচন নম্বৰ বি হয় যে শিকন শৈলী ফলপ্ৰসূ শিক্ষা বিজ্ঞান আৰু 21শ শতিকাৰ
দক্ষতাৰ বিষয়ে তথ্য সো নেক্সট কোশ্চেন 128 দি আছে সো 128 ৰ ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ 8 হ'ব হি ইজ সিটিং এট হিজ ৰিডিং টেবুল সো 129 দি আছে আৰু ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ বি যে তেওঁলোকৰ আগ্ৰহ বিচাৰি উলিয়াওক আৰু তেওঁলোকক প্ৰত্যাহ্বানমূলক কাৰ্যকলাপত জড়িত কৰক সো নেক্সট কোশ্চেন 130 দি আছে সো অসমত স্থাপিত হোৱা প্ৰথম চাহ কোম্পানী কোনটো যোৰহাট চাহ কোম্পানী সো নেক্সট কোশ্চেন 131 দি আছে সো 2024 চনৰ বুকাৰ বঁটা কোনে জিতিছিল সো ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ এ হয় যে সামান্থা হাৰ্ভে সো নেক্সট কোশ্চেন 132 দি আছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ লাভ কৰা প্ৰথম গৰাকী ব্যক্তিজন কোন আছিল সো ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ এটো সি হয় যে ৰতন টাটা আছিল সো নেক্সট কোশ্চেন 133 দি আছে বিশেষ চাহিদা সম্পন্ন শিশুৰ দৰে অভিব্যক্তি ব্যৱহাৰ কৰাৰ অৰ্থ কি সো ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ এ হয় যে সাধাৰণ শিশুতকৈ পৃথক ক্ষমতা থকা শিশু যাৰ মানসিক শাৰীৰিক মনোবৈজ্ঞানিক আৰু সামাজিক প্ৰয়োজনীয়তাৰ ক্ষেত্ৰ অলপ পৃথক সো নেক্সট কোশ্চেন 134 দি আছে সো মেথছৰ দি আছে সো নেক্সট 135 দি আছে সো 135 ৰ ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ বি হয় অফ হয় যে কলম্বাস ওয়াজ ইন সার্চ অফ আমেৰিকা 136 দি আছে আৰু ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ এটো ডি হয় যে মৌলিক কৰ্তব্য হয় 137 দি আছে যে শ্ৰেণীত বহাৰ ব্যৱস্থাৰ বিষয়ে বিবেচনা কৰাৰ সময়ত বিশেষ চাহিদা সম্পন্ন শিশুসকলৰ বাবে কি পৰিকল্পনা কৰিব পাৰি সো ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ ডি হয় যে ছাত্ৰ ছাত্ৰীসকলক উৎসাহজনক সমনীয়া গোটৰ সৈতে বহিবলৈ দিয়ক সো 138 দি আছে মাউণ্টবেটেন পৰিকল্পনাৰ অধীনত অসমৰ কোনখন জিলাত গণভোট অনুষ্ঠিত হৈছিল সো ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ ডি হয় যে সিলেট হয় 139 দি আছে আৰু 139 ৰ ইয়াৰ আনসাৰ হল অপশন নম্বৰ এ হয় যে ভাৰতেক আন্দোলন আৰু 140 দি আছে আৰু একেবাৰে শেষৰ প্ৰশ্নটো সো ইয়াৰ আনসাৰ হল এটো অপশন নম্বৰ এ হয় যে আচৰণৰ পুনৰাবৃত্তিৰ এটা টকা লিখি ছাত্ৰ ছাত্ৰী আৰু সংশ্লিষ্ট শিক্ষকৰ সৈতে তেওঁলোকৰ অনুপস্থিতিৰ কথা বুজিবলৈ তাৰ পিছত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলীয় আলোচনাৰ আহ্বান কৰা উচিত ইয়াৰে আনসাৰখিনি যেহেতু আনঅফিচিয়েল আছিল আৰু 4-5টা প্ৰশ্নৰ আনসাৰ হয়তো মিস্টেক হ'ব পাৰে স্যাৰ যদিহে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ